অভিযোগ প্রতি অভিযোগেৰে উত্তপ্ত গোৱালপাৰা মহাবিদ্যালয়। ছাত্ৰী নিৰ্যাতনৰ ঘটনাত স্তম্ভিত গোৱালপাৰা চহৰ। নৱাগত আদৰণি সভাৰ মাজতে অনাহুত ঘটনা। দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা। ছাত্ৰ একতা সভাৰ বিভাগীয় সম্পাদকৰ বিৰুদ্ধে অভিযোগ। তাৰিখ 11 ছেপ্টেম্বৰ। গোৱালপাৰাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান গোৱালপাৰা মহাবিদ্যালয়ত নৱাগত আদৰণি সভা। কিন্তু দিনৰ প্ৰায় 11 মান বজাত মহাবিদ্যালয়খনত হাহাকাৰ লাগিল। ছাত্ৰ একতা সভাৰ বহি ক্ৰীড়া বিভাগৰ সম্পাদক ফিৰোজ ইকবাল হুছেইনৰ বিৰুদ্ধে উঠিল গুৰুতৰ অভিযোগ। এগৰাকী ছাত্ৰীক বন্ধ কোঠালৈ চক্ৰান্তৰে মাতি নি বিভিন্ন অংগ স্পৰ্শ কৰাৰ অভিযোগ। ছাত্ৰীগৰাকীৰ সৈতে সংঘটিত হোৱা অনাহুত ঘটনা আনক নজনাবলৈও দিয়া হল ভাবুকি। কিন্তু ছাত্ৰীগৰাকীয়ে সাহসিকতাৰে সমগ্ৰ ঘটনা জনালে সহপাঠী আৰু অভিভাৱকক। এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীক গতাই দিয়া হল অভিযুক্ত ছাত্ৰক। উত্তপ্ত পৰিস্থিতিৰ মাজতে অভিযুক্ত ছাত্ৰৰ সৈতে নাম সাঙুৰ খালে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUI। নিৰ্যাতিতা ছাত্ৰীয়ে ন্যায় নোপোৱা পৰ্যন্ত মহাবিদ্যালয়ৰ মূল দুৱাৰ বন্ধ কৰি ৰখাৰ ভাবুকি দিলে ABVP-য়ে। ঘটনাক কেন্দ্ৰ কৰি 12 ছেপ্টেম্বৰতো সাব্যস্ত হল প্ৰতিবাদী কাৰ্যসূচী। মহাবিদ্যালয়খনৰ সন্মুখত ABVP, ASU, ARSU আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। গোৱালপাৰা মহাবিদ্যালয়ত NSUI এনেকুৱা নহয়, আগে পিছে ঘটনা কৰি আহিছে, যিটো ধমকি দি দম দি ছাত্ৰী সমাজক দবাই ৰাখিছিল। এই ঘটনাবিলাক ওলাই আহিছে। মানুহে গম পাইছে গোৱালপাৰা মহাবিদ্যালয় NSUIৰ পতাকা জ্বলালে ABVP কাৰ্যকৰ্তাই। ৰাজপথত জ্বলি উঠিল টায়াৰ। ঘটনাৰ প্ৰায় 36 ঘণ্টা নীৰৱে থাকি শুকুৰবাৰে আত্মপক্ষ সমৰ্থন কৰি সংবাদ মেল দিলে গোৱালপাৰাৰ NSUI গোটে। অভিযুক্ত ছাত্ৰ কোনোপধ্যেই NSUIৰে জড়িত নহয় বুলি দাবী কৰিলে ছাত্ৰ সংগঠনটোৱে। এই ঘটনাক আমি আমাৰ NSUIৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। এনেকুৱা ঘটনা কেতিয়াও এখন মহাবিদ্যালয়ত ঘটিব নালাগিছিল। আৰু ঘটনা ঘটাৰ পিছত ছোৱালীজনীৰ এজাহাৰ মৰ্মে আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিছে, তাৰ কাৰণে আৰক্ষীক ধন্যবাদ। কিন্তু যোৱাকালিৰ পৰা এটা শ্লোগান উঠিছে যে NSUI ৰেপিষ্ট, NSUI গো বেক। এজনী ছোৱালীৰ লগত হাৰাশাস্তি হৈছে, আমি সকলোৱে তাত একমত। আজি কাৰোবাৰ ভনীৰ লগত হৈছে, কালি মোৰ ভনীৰ লগত হ'ব পাৰে। গতিকে আমি একমত, দোষীক কৰায়ত্ব কৰিছে, দোষীক উচিত শাস্তি দিব লাগিব। অভিযুক্ত ফিৰোজ ইকবাল হুছেইন কিছুদিন পূৰ্বে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য বুলি তথ্য প্ৰমাণ দিয়াত ব্যস্ত হল জিলা NSUI। এই ল'ৰাজন, এইজনে সেই দোষী ল'ৰাজন, এই ল'ৰাজনে যোৱা আগষ্ট মাহৰ 8 তাৰিখ নেকি, 8 তাৰিখে ABVP জইন কৰিছে ইন ফ্ৰণ্ট অফ গোৱালপাৰা কলেজ। আৰু গোৱালপাৰা কলেজত যিখিনি ল'ৰাই ABVP চলায়, সিহঁতে নিজেই এই পোষ্টটো কৰিছিলে। আপোনালোকে চাওক, এতিয়া আপোনালোকৰ আগত বা অসমবাসী ৰাইজৰ আগত আমি এটাই কথা ক'ব বিচাৰিম যে নিকৃষ্ট ৰাজনীতি হ'ব নালাগে। এটা ছোৱালীৰ লগত নিৰ্যাতন হৈছে, ছোৱালী ন্যায় পাব লাগে, সেইটোৰ হকে ওলাই আহক। ছাত্ৰীগৰাকীৰ প্ৰতি ন্যায় আৰু দোষীৰ উচিত শাস্তিৰ দাবী তুলিলে NSUI গোটে। ঘটনাৰ দুদিন উকলি যোৱাৰ পাছতো প্ৰভাৱিত হোৱা নাই গোৱালপাৰা মহাবিদ্যালয়ত ক্ষোভৰ জুই। নিজৰ নিৰাপত্তা বিচাৰি শনিবাৰেও প্ৰতিবাদ সাব্যস্ত কৰিলে মহাবিদ্যালয়খনৰ ছাত্ৰীয়ে।
আমি একেবাৰে সুৰক্ষিত নহয়, ইউনিয়নৰ আগতো আমি সুৰক্ষিত নহয়। আমি এতিয়া সুৰক্ষিত হ'ব বিচাৰো, আমাক ন্যায় লাগে আৰু এই ৰেপিষ্টজনক ইয়াক ওলাই দিব লাগে, ইয়াক জেল হওক, ইয়াক যি কৰে। আৰু সিয়াক বুলি আৰু তাৰ লগত গোটেই ইউনিয়নৰ ল'ৰাকেইটা জড়িত হৈছে। সেই ভণ্টিজনী ধৰ্ষিতা হৈছে, পিছত কিন্তু আন কোনোবা ধৰ্ষিতা হ'ব পাৰে। সেই হেতুকে তাহাঁতক টোটেলি বেন, NSY টোটেলি বেন কৰিব লাগে। দোষীৰ উচিত শাস্তিৰ দাবী কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ঘটনা জঘন্য কাণ্ড আখ্যা ফুকনৰ। গোৱালপাৰা মহাবিদ্যালয়ত যি ঘটনা সংঘটিত হৈছে, এই ঘটনা জঘন্য ঘটনা আৰু এনে ঘটনা অসমৰ শৈক্ষিক ইতিহাসক নিশ্চিতভাৱে বিৰল। এনেকুৱা ধৰণৰ ঘটনা যি সংঘটিত হৈছে, এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও সংঘটিত নহয়, দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। ঘটনাক কেন্দ্ৰ কৰি দিনে দিনে উত্তপ্ত গোৱালপাৰা চহৰ। যি সংগঠনৰেই নহওক, শিক্ষানুষ্ঠানৰ দৰে স্থানত এনে অপকৰ্ম কৰিবলৈ স্পৰ্ধা কৰিবলৈ ভাগ কৰা অভিযুক্ত ছাত্ৰৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম শাস্তিৰ দাবী কৰিছে সংবেদনশীল সকলোৱে। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।